AIDF বুলি কোনো ডাঙৰ কথা নহয়। AIDFৰ মিত্ৰতা হ'লে ইয়াতো AIDF নুঠে, আমাৰ লাভ হ'ব। আৰু AIDFৰ মিত্ৰতাটো লৈ পেলাই হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালে ইমান ধৰফৰাই আছে কেলে, তেওঁলোকে ইমান ধৰফৰাব নালাগে। আমাৰ দলটোৰ ভাল, যাৰ লগত কৰিলে হয় প্ৰতিটোৰ লগত কৰিম। মই আজি অসম গণ পৰিষদক আহ্বান জনাই আছোঁ আজি বহুদিন ধৰি। তেখেতসকলে অসম চুক্তিৰ তেওঁলোকৰ কাৰণে কি হয় তেওঁলোকে নিজে বুকুত হাত থৈ চাওক। কংগ্ৰেছ দলৰ কাৰণেও এখন মূল্যৱান, কাৰণ কংগ্ৰেছে নিজৰ চৰকাৰ ত্যাগ কৰিছে। আমি কোনোবাই এৰি দিয়ে নেকি নিজৰ চৰকাৰখন? ৰাইজৰ ভাল হওক, দেশৰ ভাল হওক বুলি আমি সেই সময়ত 85 চনত কংগ্ৰেছ চৰকাৰ আমি সময়তকৈ পূৰ্বে এৰি দিছোঁ। আমি কৈছোঁ আমি ৰাষ্ট্ৰীয় দল, কিন্তু সেইবুলি আমি ৰাষ্ট্ৰীয় দল হ'ল বুলি আমি অসমীয়া মানুহৰ কাৰণে যিখিনি কৰিব পাৰি সেইখিনি আমি ত্যাগ কৰি মানে ৰাষ্ট্ৰীয়তাবাদ নকৰোঁ। আমি অসমৰ স্বাৰ্থ আমি নিশ্চিতভাৱে ৰক্ষা কৰিব লাগিব। অসমখনত বসবাস কৰা সকলো অসমীয়াৰ কথা আমি ভাবিব লাগিব। এনেকুৱা কথা নহয় আজি UDF দলৰ কথা কোৱা হয়। UDF দলে আজি ক'ত তেওঁলোকে যেতিয়া 2005 চনত কৈছিল, যেতিয়া সৰ্বানন্দ সোণোৱালে তেওঁলোকে এটা কেছ জিকিছিল যে আমি IMDT বাতিল কৰিব লাগিম। আজি তাৰপিছত কোনখন তেওঁলোকে আইনী যুঁজ লৰিছে, ক'ত তেওঁলোকে বিধানসভাত IMDT বাতিল কৰিব লাগে বুলি এটা প্ৰস্তাৱ আনিছে, মোক এই BJP দলৰ নেতাসকলে দেখাই দিয়ক। কিন্তু তেওঁলোকে অসমৰ 5জনকৈ ডেকা তেজাল যুৱক ছেম ষ্টেফৰ্ডকে আদি কৰি তেওঁলোকক কেনেকৈ হত্যা কৰিলে মুক্তভাৱে, তেওঁলোকক হত্যা কৰি 2014 চনৰ ডিচেম্বৰলৈকে বিদেশী আহিলে নাগৰিক হ'ব বুলি আইনখন আনিলে। তাৰপিছত আৰু BJP শত্ৰু নে অসমৰ অন্য দল শত্ৰু আমি জানিব লাগিব। সেই গতিকে UDF দলটোৰ বা অন্য দল মই ক'ম যে BJP দলক পৰাভূত কৰিবলৈ অতি লাজ লগা কথা। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, এইবিলাক তেখেতে এজন শিক্ষিত ব্যক্তি হৈ আমাৰ গাঁৱৰ মানুহ আহে, আজি ইয়াতে কিমান শিক্ষিত আছে কিমান অশিক্ষিত মই নাজানো। সেই গতিকে যিসকলে বক্তৃতা দিয়ে, যিসকলে দায়িত্বপ্ৰাপ্ত, তেখেতসকলে দায়িত্বপূৰ্ণভাৱে কথা ক'ব লাগে। তেখেতে কি নাজানে নেকি হাগ্ৰামা মহিলাৰী কোন হয়? তেখেতৰ মিত্ৰজোঁটৰ তেখেতে যিটো BPF দল, সেই BPF দলৰ তেখেত চেয়াৰমেন হয় আৰু হাগ্ৰামা মহিলাৰী এই নেডাৰ অন্যতম অংশীদাৰ হয় আৰু BJP দলৰ অংশীদাৰ হয়। 2016 চনৰ পৰা তেওঁলোকৰ কান্ধত বন্দুক থৈ অসমৰ ৰাইজক লুণ্ঠন কৰি আছে BJP চৰকাৰে, যিহেতু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাছিল। আপোনালোকে চাব, তেখেতক BJP দলে 64খন আসন পোৱা নাছিল। আজি চন্দন ব্ৰহ্ম ডাঙৰীয়া, প্ৰমীলা ৰাণী বাইদেউ, ৰিহন দৈমাৰী ডাঙৰীয়া, 3জনকৈ মন্ত্ৰী আজি সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত আছে। নেডাৰ আহ্বায়কজনে এইবিলাক কথা নিৰ্বাচনৰ সময়ত তাত BTR সাধাৰণ যিসকল এতিয়াও আমাৰ শিক্ষাৰ হাৰ কিছু অঞ্চলত যথেষ্ট কম, সাধাৰণ মানুহে হেলিকপ্টাৰ চাবলৈ আহে বুলি এটা প্ৰচাৰ হয়। এই মন্ত্ৰীজনে অনবৰত হেলিকপ্টাৰ লৈ তাত ঘূৰি ফুৰিছে, নাচ গান কৰি আছে। তাত তেওঁ কিবা মানে মোবাইল নম্বৰ দি আছে মানুহক, এনেকুৱা ধৰণে তেওঁ মানে প্ৰচাৰ চলাই আছে। কিন্তু তেখেতে এজন শিক্ষিত মানুহ হৈ, এখন সংবিধানৰ শপত লোৱা মানুহ হৈ যিবিলাক কথা কৈছে, মই নাজানিছিলোঁ চিফ কোন হয়, কেনেকৈ টকা লুণ্ঠন কৰি আছে, এইবিলাক একেবাৰে মানে তেখেতৰ ওপৰত অসম চৰকাৰৰ যদিহে সঁচাকৈয়ে সাংবিধানিকভাৱে চলা যিকোনো বিভাগ আছে, দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বিভাগ, সেই বিভাগটোৱে 2জনৰ ওপৰত গোচৰ ৰুজু কৰিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আমি দিয়া পইচাটো হাগ্ৰামা মহিলাই খাই আছে। হাগ্ৰামা মহিলাৰীয়ে কৈ আছে মোৰ ইয়াত 40% আহে, 60% হিমন্ত বিশ্ব খাই আছে। চৰকাৰী পইচা কাৰো ব্যক্তিগত নহয়। সেই গতিকে 2জনৰ ওপৰত চৰকাৰে নিজাববীয়া গোচৰ ৰুজু কৰিব লাগে দুৰ্নীতিৰ বিৰুদ্ধে।